জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত হীৰক জয়ন্তী সমাৰোহৰ দ্বিতীয়টো দিন নপুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলনেৰে কাৰ্যসূচীৰ আৰম্ভণি ঘটোৱা অনুষ্ঠানটোত স্মৃতিগ্ৰন্থ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ নদুৱাৰৰ জুলুঙাৰে হেঙুলীয়া সপোনৰ শুভ উন্মোচন কৰি বৌদ্ধিক ক্ষেত্ৰখনত মহাবিদ্যালয়খনৰ ভূমিকাৰ শলাগ লয় অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে। এই অনুষ্ঠানতেই মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক অঞ্জনজ্যোতি চৌধুৰী। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ৰাইজে দেখুওৱা সঁহাৰিক ধন্যবাদ জ্ঞাপন কৰিছে। মোৰ অহাৰ সৌভাগ্য হোৱা নাছিলে, কিন্তু আজি এই হীৰক জয়ন্তী বৰ্ষৰ এই ঐতিহাসিক ক্ষণত মই ইয়াত প্ৰৱেশ কৰি মই নিজকে অতি ধন্য মানিছোঁ। আৰু আজি তাৰ বাবে প্ৰকাশিত স্মৃতিগ্ৰন্থখন আজি উন্মোচন কৰা হ'ল। এই স্মৃতিগ্ৰন্থখনত বহুত এই নদুৱাৰ অঞ্চলৰ বহুত লেখক লেখিকা তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তাত লেখা মেলা কৰিছিল। আৰু এই স্মৃতিগ্ৰন্থখনে আমাৰ নতুন প্ৰজন্মক বহুত নতুন জ্ঞান অন্বেষণৰ এটা সুযোগ দিব বুলি মই ভাবোঁ। এই অঞ্চলত আজি আমাৰ যি হীৰক জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনত আমাৰ যি স্মৃতিগ্ৰন্থ উন্মোচনী সভা সুন্দৰকৈ হৈছে, তাত আমাৰ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱ, তেওঁ যিগৰাকী আমাৰ যি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি, আৰু তেওঁ কেনেকৈ আচলতে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে সেই অভিধানৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে। গতিকে তেওঁ আজি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে আৰু সকলোৱে আনন্দিত হৈছে।